হেল্ল' এভৰিৱান সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আজি মই বনাবলৈ লৈছোঁ মাগুৰ মাছ আৰু লগত এয়া ওলকবি এয়া লৈছোঁ দুটা আৰু বাকী এইখিনি মাগুৰ মাছখিনিও ধুনীয়াকৈ হালধি নিমখ ঘঁহি ৰেডি কৰি ল'লোঁ। এতিয়া মাছখিনি ফ্ৰাই কৰোঁ। তেল গৰমাইছোঁ, মাছখিনি ফাৰ্ষ্টতে ফ্ৰাই কৰি লওঁ। মাছখিনি ফ্ৰাই কৰি আছোঁ আৰু ঢাকোন দি কৰিছোঁ, নহ'লে ইমান ফুটিছে সেইকাৰণে ঢাকোন দি কৰিছোঁ। আৰু আনফালে এয়া শাহুমায়ে ওলকবি আৰু আলু কাটি আছে। আজি দুইজনী মিলি ভাবিছোঁ ধুনীয়াকৈ মাগুৰ মাছৰ জোলখন বনাওঁ। এয়া মায়ে কাটি আছে, কাটি হোৱাৰ পিছত দেখাম আৰু মাছখিনি ফ্ৰাই কৰা হৈয়ে গৈছে। এয়া মই দেখাই দিছোঁ, এইখিনি ফ্ৰাই কৰি হৈ গ'ল। হট কেছটোত থৈ দিছোঁ আৰু বাকীখিনি ফ্ৰাই কৰি আছোঁ। মাও পাচলি কাটি ৰেডি কৰি দিলে। কটাইখন থৈ দিয়া। এতিয়া ভাবিছোঁ এইখিনি ধুনীয়াকৈ বনাওঁ আৰু কেনেকৈ বনাওঁ ভিডিঅ'টো আপোনালোকে আগলৈ চাই যাব। এতিয়া মাছ ভজা কেৰাহীটোতে অকণমান আৰু তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত দিছোঁ আদা নহৰু আৰু জলকীয়া। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি লওঁ। আদা নহৰু জলকীয়া ধুনীয়াকৈ এইখিনি ৰঙচুৱাকৈ অকণমান ভাজি ল'লোঁ। আৰু ভাজি হোৱাৰ পিছত ইয়াতে মই ওলকবি আৰু কাটি থোৱা আলুখিনি দি দিছোঁ। অকণমান লৰাই লৈ এতিয়া মই ইয়াতে নিমখ দিছোঁ জোখ অনুপাতে আৰু এড কৰিছোঁ হালধি গুড়া। এয়া হালধি গুড়া আৰু নিমখ দিছোঁ। আকৌ এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি লওঁ। ভাজি লৈ মই ইয়াতে ঢাকোন দি দিছোঁ আৰু ঢাকোন দাঙি মই আপোনালোকক এয়া দেখাই দিছোঁ। অকণ সিজিছে আৰু তথাপিতো জুইটো কমাই আকৌ অকণমান সময় ভাজি ল'ব লাগিব। আকৌ অকণমান সময় ভাজি লওঁ। সুন্দৰকৈ সিজি যোৱাৰ পিছত ইয়াতে মই এতিয়া পানী এড কৰিম। এতিয়া মই ইয়াত ধুনীয়াকৈ পানী দি লৈছোঁ। হ'ব বেছি নালাগে, কমকৈ দিয়ক। হ'ব সিজিব লাগিব নহয়, পানী অকণমান বেছিকৈ দিছোঁ উতলোতে যাতে শুহি যায়। কমকৈ জুই দি পেলাই আকৌ ঢাকোন দি দিছোঁ আৰু এয়া ভাজি থোৱা মাছখিনি মই দেখাই দিছোঁ। এতিয়া ভাজি থোৱা মাছখিনি মই তাত এড কৰিম।
মাছখিনি দিয়াৰ পিছত অলপমান সময় মই এতিয়া উতলিবলৈ দিম ঢাকোন দি পেলাই। এতিয়া এয়া মোৰ ওলকবি, আলু আৰু মাগুৰ মাছৰ জোল ৰেডি হৈ গ'ল। এয়া দেখিছেনে কি সুন্দৰকৈ উতলি আছে। মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ আপোনালোকক পৰিৱেশন কৰি পেলাই দেখাম। আৰু মই আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই। এয়া শেষত মই মোৰ মাগুৰ মাছৰ জোলখন দেখাই দিছোঁ। বহুত ধুনীয়া কালাৰ হৈছিল আৰু খাবলৈও বহুত টেষ্টি হৈছিলে।